সুপ্ৰভাত গাইজ, মই এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাই আজি ৰাতিপুৱা মৰ্ণিঙতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু ধুনীয়া কাৰণে আমি জুই ফুৰাইছোঁ। ঠাণ্ডাত আজি বতৰটো ডাৱৰীয়া, জুই ফুৰাহে কথা আৰু কোনে কোনে জুই ফুৰা ক'ব দেই। আৰু নিচাহঁতৰ ঘৰলৈ আহিলোঁ। ৰাতিপুৱা নিচাই মাছ ধৰি লৈ আনিছে আৰু এতিয়া পুৰি লৈছোঁ। মাছ পিটিকা বনাম। এয়া টেঙা আৰু মাছ বনি আছে আৰু মাছৰ কণী ওলাইছিল, কণীও বনাম তৰকাৰী। এয়া চাটনি, এয়া বিলাহী চব বনাই ৰেডি কৰিছোঁ আৰু লগতে গাহৰি মাংস আৰু এয়া বিলাহী আলু সকলো বনাই ৰেডি কৰি লৈছোঁ। মাছৰ তৰকাৰী হৈ গ'ল, খোৱাহে কথা আৰু ইয়াতো মাছ দি দিছোঁ, নল টেঙা আৰু ঔটেঙা, মাছ খুতুৰা। এইটো হৈ গ'ল এখন চব্জি। আৰু এতিয়া মই ইয়াতে মাছ ফ্ৰাই কৰি লওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেল দিয়া হৈ গ'ল আৰু মাছৰ কণীখিনি ইয়াতে মই ফ্ৰাই কৰি ল'ম। বইল কৰি থৈ দিছোঁ, বইল কৰি এতিয়া ফ্ৰাই কৰি ল'ম। পিঁয়াজ দি লৈছোঁ, পিঁয়াজ দি অলপমান ভাঙি দিম আৰু মাছৰ কণীখিনি লদা পাতি আছে, এতিয়া ভাঙি দিম। ৰেড চিলি, মিট মছলা, ধনিয়া গুড়া সকলোবোৰ দি লৈ এতিয়া পিঁয়াজখিনি অলপ টাইম ব্ৰাউনেছ কালাৰ নোহোৱালৈকে ভাজি থাকিম অলপ টাইম ভাজি থাকিম। আৰু ইয়াতে ডিমখিনি দি দিছোঁ, মাছৰ ডিমখিনি মানে হালধি এড কৰি দিছোঁ। ইয়াতে হালধি এড কৰি পিছত অলপ ভাঙি দিম, মানে বস্তুটো বইল কৰি থৈ দিয়া নাছিলে জানো, অলপ গোটা টাইপ হৈ আছে। এতিয়া ভাঙি দিম মাছৰ ডিমখিনি, অলপ নিমখ দি দিছোঁ। ইয়াতে অলপ নিমখ দি এতিয়া খাবলৈ ৰেডি হ'ল আৰু আমাৰ থালিখন। মই এতিয়া ভাতে লৈ লৈছোঁ। যি বনাইছিলোঁ চব দি যাওঁ আৰু এতিয়া খোৱাহে কথা আৰু টেষ্টি কেনে। আৰু এয়া মোৰ এনাই ঘৰ দেই, এনাই ঘৰ মানে মোৰ মা ঘৰৰ ওচৰতে। আৰু কালি ইয়াত বিয়া খাবলৈ ইয়াত থাকিলোঁ। চাটনি, বিলাহী চাটনি সকলোবোৰ লৈছোঁ। ইয়াতে গাহৰি মাংস, আজি থালিখন ৰেডি। আৰু এতিয়া খাবলৈ লৈছোঁ আৰু খাই লওঁ, খাই পিনি জনাম কেনেকুৱা হৈছে। টেঙা জোলখিনি বহুত টেষ্টি হৈছে দেই খাবলৈ। গাহৰিটো টেষ্ট কৰা নাই, এতিয়া গাহৰিটো টেষ্ট কৰি চাওঁ। বহুত টেষ্টি হৈছে, চব মই বনোৱা আৰু বায়ে বনাইছে লগত। আজিলৈ আহিছোঁ দেই। ভিডিঅ'টো কেনেকুৱা পালে ক'ব।